মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি 10ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ চেপ্টাৰ নম্বৰ 4ৰ MCQ অথবা 1 মাৰ্কৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। কুৱেশ্যন নম্বৰ 1ত দিয়া গৈছে, অসমীয়া লিটাৰেৰী ছ'চাইটি কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1872 চনত। কুৱেশ্যন নম্বৰ 2ত দিয়া গৈছে, অসমীয়া লিটাৰেৰী ছ'চাইটি কোনে গঠন কৰিছিল? উত্তৰ দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনে গঠন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 3ত দিয়া গৈছে, অসমীয়া লিটাৰেৰী ছ'চাইটিৰ প্ৰধান উদ্দেশ্য কি আছিল? উত্তৰ অসমীয়া লিটাৰেৰী ছ'চাইটিৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা, কিন্তু ইয়াত ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ঘটিছিল। নেক্সট কুৱেশ্যন নম্বৰ 4ত দিয়া গৈছে, অসমীয়া লিটাৰেৰী ছ'চাইটি কেতিয়াৰ পৰা কেতিয়ালৈকে সক্ৰিয় আছিল? উত্তৰ 1872 চনৰ পৰা 1885 চনলৈকে। কুৱেশ্যন নম্বৰ 5ত দিয়া গৈছে, অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1888 চনত। নেক্সট কুৱেশ্যন নম্বৰ 6ত দিয়া গৈছে, গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাত কোনটো অনুষ্ঠান সফল হৈছিল? উত্তৰ অসম এছ'চিয়েশ্যন। কুৱেশ্যন নম্বৰ 7ত দিয়া গৈছে, স্বাধীনতা আন্দোলনৰ সময়ছোৱাত অসমত প্ৰতিষ্ঠা হোৱা দুটা অনুষ্ঠানৰ নাম লিখা। উত্তৰ অসম এছ'চিয়েশ্যন আৰু যোৰহাট সাৰ্বজনিক সভা। কুৱেশ্যন নম্বৰ 8ত দিয়া গৈছে, জ্ঞান প্ৰদায়িনী সভা কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1875 চনত। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিয়া গৈছে, অসমত কোম্পানীৰ ৰাজ্য বুলি কোনখিনি সময়ক কোৱা হৈছিল? উত্তৰ 1826 চনৰ পৰা 1858 চনৰ সময়ছোৱাক অসমত কোম্পানী ৰাজ্য বুলি কোৱা হৈছিল। কুৱেশ্যন নম্বৰ 10ত দিয়া গৈছে, হেমকোষ কাৰ অত্যুৎকৃষ্ট কৃতি? উত্তৰ হেমচন্দ্ৰ বৰুৱা।